এই চুলি সৰা সমস্যাটোৰ পৰা যে সমাধান কেতিয়া পাম তাকেহে ভাবি ভাবি মানে আচৰিত লাগে জানেনে। ইমানেই চুলি সৰিছে, ছোৱালীৰো সৰিছে, মোৰো সৰিছে। ঘৰতে মই কিবা কিবি ইউজ কৰিয়ে আছোঁ, তথাপিও যেন মই সুফল পোৱা নাই। এইদৰে যদি সৰি থাকে আৰু কেইদিনমানৰ পিছত টকলাহে হৈ যাম চাগে, মোৰ এইদৰে অনুভৱ হয়। মানুহৰতো চুলি সৰিছেই, কিন্তু কুকুৰ দুটাৰো সৰি আছে জানেনে। সাংঘাতিক চুলি সৰিছে সিহঁতৰ। আজিয়ে 4 মাহ 5 মাহ ধৰি চুলি সৰি আছে আমাৰ ৰকীৰ। গোটেই ঘৰ দুৱাৰ নোম নোম নোম, মানে এনেকুৱা বিৰক্তি লাগিছে যে কুকুৰ নোপোহোঁ আৰু। বেলা আমাৰ ৰুমতে শুৱে, বিচনাখনৰ সূতাটোতে বান্ধি থওঁ। তাইৰ চুলিখিনি ফেনৰ হাত মানে উৰি যায়, উৰি গৈ পেলাই গোটেই আলনাত কাপোৰে কানিয়ে, ড্ৰেছিংখনৰ গোটেই নাৰিকল তেলৰ বটলে চটলে মানে তাইৰ চুলিখিনিয়ে বেছিকৈ লাগি ধৰিছে। তাকে এতিয়া মই কাপোৰ এখন দি মুচি আছোঁ। ইমানেই বিৰক্তিদায়ক হৈ গৈছে মোৰ, মানে এনেকুৱা লাগিছে যে কুকুৰ নোপোহোঁ আৰু। কিন্তু কি কৰিব, আনিলোঁ মৰমত পুহিম বুলি, এতিয়া মৰমো লাগে, দিবও নোৱাৰোঁ। উপায় নাই আৰু, মায়া মোহত আবদ্ধ বুলিয়ে ক'ব লাগিব আৰু। যি কি নহওক, মই এতিয়া চাফা কৰি আছোঁ। এয়াও মই চুলিয়ে গুচাই আছোঁ, সেইডালতো চুলি লাগি আছে, একেবাৰে সৰু সৰু চুটি চুটি চুলি। তাকে গুচাই আৰু চাফা কৰি লওঁ বোলো ড্ৰেছিংখন। সদায়েতো চাফা কৰিয়ে থাকিব লাগে, কৰাকৈ কৰিয়ে থাকিব লাগিব। আমাৰ গৃহিণীসকলৰ কামেই হ'লে